কুকুৰ পোৱালি খানি খুচি হত্যা কৰি আনন্দ নৰপিশাচৰ সৰ্ব বিশেষজ্ঞ সৌৰভ বৰকটকীৰ প্ৰচেষ্টাত তেজপুৰ আৰক্ষীৰ তদন্ত অব্যাহত 11 মাৰ্চত সোমবাৰে আবেলি সামাজিক মাধ্যম ফেচবুক আৰু হোৱাটছএপৰ যোগেদি এটি হৃদয়বিদাৰক ভিডিঅ' ভাইৰেল হৈ পৰা দেখা গৈছিল এজন ব্যক্তিয়ে অতি নিৰ্মমভাৱে এটি কণমানি কুকুৰৰ পোৱালি খানি খুচি হত্যা কৰি লৈ যোৱা দৃশ্যই সমগ্ৰ অসমৰ পৰিৱেশ সংৰক্ষণমূলক কৰ্মীসকলৰ মাজত চৰ্চিত হৈ পৰিছিল ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন তথা সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীয়ে ফেচবুকৰ সৌৰভ বৰকটকীৰ সৰ্পবান্ধৱ নামৰ পেজটোৰ যোগেদি বৰকটকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতে তৎপৰ হৈ পৰিছিল কেইবাটাও অসমৰ আগশাৰীৰ প্ৰকৃতিমূলক সংস্থা এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল উই এনিমেল নামৰ তেজপুৰৰ স্থানীয় প্ৰকৃতিমূলক এটি সংস্থাই ইয়াৰ পিছতে 12 মাৰ্চত তেজপুৰৰ প্ৰকৃতিপ্ৰেমীসকলৰ অনুসন্ধানত কণমানি কুকুৰ পোৱালিটো খানি খুচি হত্যা কৰা নৰপিশাচটোৰ ঠিকনা পোহৰলৈ আহে উল্লেখ্য যে কণমানি কুকুৰ পোৱালিটোক হত্যা কৰি কান্ধত লৈ বিৰক্ত ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত আপলোড কৰিছিল ধৃত ব্যক্তিজনে এই জঘন্য কাণ্ড সংঘটিত কৰা ব্যক্তিজনৰ ঘৰ শোণিতপুৰ জিলাৰ বিহগুৰিৰ নামঘৰৰ ওচৰত বুলি জানিব পৰা গৈছে প্ৰাপ্ত তথ্যমতে কুকুৰ হত্যা কৰা যুৱকজনৰ নাম ৰন্তু নাথ হত্যাকাৰীৰ বিৰুদ্ধে আজি সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ লগতে তেজপুৰ সদৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে উই এনিমেল নামৰ সংস্থাটোৱে উল্লেখ্য যে প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকী উই এনিমেল সংস্থাৰ প্ৰমুখ অপৰূপা শৰ্মা প্ৰকৃতি গোটৰ হৈ উজ্জ্বল ডেকা আৰু পবিত্ৰ পৰাই আজি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ইয়াৰ পিছতে তেজপুৰ সদৰ আৰক্ষীয়ে আজি বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তদন্তৰ কাম কাজসমূহ সঠিকভাৱে আগুৱাই নিয়াত মনোনিৱেশ কৰা বুলি সংবাদ মাধ্যমক জনায় আজি যোৱাকালি ঘটনাটো লৈ পেলাই যিটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিলে এটা কুকুৰ পোৱালিক নিশংসভাৱে যেনেকৈ মাৰিছিলে হানি খুচি আৰু সেইক লৈ পেলাই আমি আমাৰ সকলো যুৱতীসকল আহি পেলাই ইয়াত এখন এফ আই আৰ দিছোঁ উই এনিমেলে আজি এখন ইয়াত এফ আই আৰ দিছে আৰু যিজন দোষী ব্যক্তিক তেওঁক আৰক্ষীয়ে খুব সোনকালে আটক কৰক আৰু আটক কৰি তেওঁৰ ওপৰত এটা বিহিত আইনগতভাৱে ব্যৱস্থা লওক যাতে তেওঁক এনেকুৱা এটা ব্যৱস্থা ল'ব তেওঁ দুনাই তেওঁতো নহয় তেওঁক দেখি যাতে তেনেকুৱা ধৰণৰ ব্যক্তিসকলে এনেকুৱা কাম কৰিবলৈ সাহস নকৰে এই মোৰ সকলো অনুৰোধ আৰু অসমৰ বিভিন্ন জিলাত যিসকল ব্যক্তি আছে এনেকুৱা ধৰণৰ ঘটনা ঘটাইছে কেতিয়াবা কুকুৰ মাৰে কেতিয়াবা ধৰক ছাগলী মাৰিছে কেতিয়াবা গৰু মাৰে কেতিয়াবা বান্দৰ মাৰিছে সেইসকল ব্যক্তিকো মই আজি ইয়াৰ পৰাই তেওঁলোকক সতৰ্ক কৰিছোঁ যদি তেনেধৰণৰ ঘটনা আমি ভিডিঅ' ফুটেজ পাওঁ তেনেহ'লে কিন্তু আমি তেজপুৰৰ পৰা এনেকুৱা আইনগতভাৱে ব্যৱস্থা ল'বলৈ আগবাঢ়িম ধন্যবাদ কি ক'ম মানে আজি সদৰ থানাত আহি উপস্থিত হৈছোঁহি এটা খুব দুখ লগা বিষয় যিটো আমি কালি মিডিয়াৰ থ্ৰু দি আমি ডিজিটেল মিডিয়াৰ থ্ৰু দি আমি এটা ফুটেজ পালোঁ যিটো এটা সৰু নিৰীহ প্ৰাণী এটাক হানি খুচি মানে হত্যা কৰা হৈছে আৰু যিজন ব্যক্তিয়ে কৰিছে সেই ব্যক্তিজন মানসিকভাৱে তেওঁ কি কৰিছে এইটো কাম তেওঁ নিজেই নাজানে সম্ভৱ তেওঁ যিটো ধৰণে এই কামটো কৰিছে সেইটো কৰিবলৈ মানে এই মানৱ জাতিয়ে মানে ভাবিব লাগিব নিউজ ডেস্ক ৰিপৰ্ট DF365